সকলোকে নমস্কাৰ। আজি আমি আমাৰ বেটি দুজনীক লৈ পেলাই এটা নতুন প্লেচ খুলিছে শিৱসাগৰত হাম্পটি ডাম্পটি বুলি। তো ইয়ালৈ সিহঁতক লৈ আনিছোঁ অলপ খেলিবলৈ। তো হাম্পটি ডাম্পটি হৈছে নতুনকৈ খোলা এটা ইনড'ৰ প্লে ষ্টেচন, য'ত মানে বহুখিনি বস্তু আছে ভিতৰতে। আপোনালোকক দেখাম এতিয়া এটা এটাকৈ। আমি সোমাই আহিছোঁহে জাষ্ট, আৰু ল'ৰা ছোৱালীখিনি বহুত এক্সাইটেড হ'লেই অলৰেডি। চ' সিহঁতি এটা পিছত এটা কোনটো উঠিম কোনটো নুঠিম কৰিছে ষ্টাৰ্টিঙতে। চ' সেইফালেও বহুত বস্তু আছে, আপোনালোকক দেখাম এতিয়া। বস্তুবোৰ বহুত ধুনীয়াকৈ সজাই থৈছিলে, লগতে কালাৰফুল বলবোৰ বেলেগ বেলেগ কালাৰৰ, আকৌ শ্লাইডখিনি মানে কালাৰ কম্বিনেশ্যনখিনি বহুত ধুনীয়া লাগিছিলে জেগাডোখৰ। এই বলখিনিৰ তলত মানে বহুত শকত মেট পাৰি থোৱা আছে, যাতে ল'ৰা ছোৱালীবোৰ যাতে ইনজিঅ'ৰ নহয়। এতিয়া আৰামছে শ্লাইডিং কৰি পেলাই আহি বা জঁপি কৰি মেলি যদি পৰি মেলিও যায় সিহঁতে দুখ নাপায়। আমাৰ বেটি দুজনী ইয়াত সোমোৱাৰ লগে লগে ফুল এক্সাইটেড, আৰু সিহঁতে মানে এক ছেকেণ্ড ৰখিবলৈ সিহঁতৰ সময় নাই। সিহঁতি তাৰমানে ভাবিব পৰা নাই যে কোনটোত উঠিম বা কোনটো কি কৰিম, মানে সিহঁতি আধা ঘণ্টামান সিহঁতৰ বুজিবলৈ লাগি গৈছে। চ' এতিয়া সিহঁতি উঠি গৈছে সেইফালে শ্লাইডিং কৰিব, আৰু লগতে হাম্পটি ডাম্পটিৰ ষ্টাফো আছে, তাহাঁতি মানে চাই থাকে ল'ৰা ছোৱালীবোৰক, মানে শিকাই মেলি দিয়ে বা দেখাই মেলি দিয়ে কেনেকৈ কি কৰিব লাগে। এই প্লে ষ্টেচনটোৰ লোকেশ্যনটো যদি আমি ক'বলৈ যাওঁ, তেতিয়া KP চাৰিআলিৰ পৰা অকণমান আগলৈ আহি যিখন ট্ৰেন্স আছে শিৱসাগৰত, তো এই ট্ৰেন্সখনৰ ওচৰতে আছে। লোকেশ্যনটো ভাল, বৰ ভিৰ ভাৰ নাই, পাৰ্কিং কৰিবলৈ যথেষ্ট স্পেচ আছে। হাৰ্ডৱেৰ দোকান এখন দুখন দেখিব আপোনালোকে, হাৰ্ডৱেৰ দোকানখনৰ ওপৰতে আছে এখন, মানে ফাৰ্ষ্ট ফ্ল'ৰত আছে হাম্পটি ডাম্পটিখন। এইফালে আকৌ আহা বেটি, সোমাই আহা। এইটো এটা শ্লাইডিং কৰি আহিব লাগে ওপৰেদি। আমাৰ বেটিয়ে আহিবলৈ প্ৰথমতে ভয় কৰিছে, কিন্তু তলত যদি পটককৈ পৰিও যায় সিহঁতে দুখ নাপায়। বহুত ধুনীয়াকৈ মানে মেট পাৰি থোৱা আছে শকত। তাই ভয় কৰিলে ফাৰ্ষ্ট টাইম, এইবাৰ আকৌ গৈছে। এইবাৰ কি কৰে নাজানো, তাই গৈছে বাৰু, চুঁচৰিম বুলিয়ে গৈছে। চাওঁচোন বাৰু তাই পাৰেনে। সোমাব নিদিয়ে। বুজি পালা? দুখ পালা নি? আকৌ কৰিবা নি? এইটো আমাৰ বেটা, তাৰ কাৰণে ইয়াত খালি একো নাই, সি অকণমান ডাঙৰ হৈ গ'ল। মাকে তাক জোকাই আছে সেইকাৰণে, উমৰ 55 কি দিল 55 কি বুলি। ইয়াত চিলড্ৰেন এলাউ কৰে 3 ইয়াৰ্ছৰ পৰা 10 ইয়াৰ্ছলৈকে, আৰু পাৰ আৱাৰ পাৰ চিলড্ৰেন 250 ৰুপিজকৈ লয়। 250 ৰুপিজত মানে সিহঁতি যি কৰে আৰু ইয়াত। তো সিহঁতিতো মানে আমাৰ বেটিহঁতটো একদম মানে ক'বই নোৱাৰে যে সিহঁতি কি কৰিম কি নকৰিম লাগিছে সিহঁতৰ। আৰু 1 আৱাৰৰ কাৰণেহে থাকিবলৈ দিব। আৰু এটা কথা বহুত ইম্পৰ্টেণ্ট, ইয়ালৈ আহিলে মানে চক্স পিন্ধি আহিবলৈ দিয়ে। চক্সটো তাৰমানে মেণ্ডেটৰী, চক্সটো থাকিবই লাগিব। আৰু যদি আপোনালোকে কেনেবাকৈ পাহৰি যায় আনিবলৈ, তেতিয়া তাতো মানে কিনি ল'ব পাৰি, তাহাঁতি মানে ৰাখিছে ষ্টকত। আমি বাৰু জানিছিলোঁ কাৰণে কথাটো লৈ গৈছিলোঁ নিজেই ঘৰৰ পৰা। চ' আপোনালোকে যদি ইয়ালৈ আহে তেতিয়াহ'লে মোজা লৈ আহিব নাপাহৰিব, কাৰণ মোজাটো ইয়াত একদম মেণ্ডেটৰী, লাগিবই। টাইম হ'বলৈ হৈছে, কিন্তু হ'লেও বেটিহঁতে মানে যাবলৈ নিবিচাৰিছে এতিয়া ঘূৰি। তো আমি সিহঁতক বোলা চৰি আছোঁ অলপ আগৰ পৰা। এতিয়া আৰু 10-15 মিনিটমান থকাৰ পিছত আমি ইয়াৰ পৰা ওলাই যাম। ইয়াত আৰু এটা প্লেয়িং স্পেচ আছে, ইয়াত ল'ৰা ছোৱালীবোৰে চুঁচৰিব মেলিব পাৰিব।
চুঁচৰি মেলি আগবাঢ়িবলৈ পাৰিব বা ওলমি মেলিব যে কিবা কিবি আছে ঝুলনা এখনো আছে অকণ আগলৈ আৰু তলফালেও এনেকৈ ছেইম Oh, bete, bayar kamu nih udah. Bayar kamu nih udah.